অসম চৰকাৰে বা বিদ্যুৎ বিভাগে যি ডকাইতি কাণ্ড আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে আজি আমি বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত আমি আন্দোলন কৰিছোঁ। আমাৰ কথাটো স্পষ্ট যে আপোনালোকে স্মাৰ্ট মিটাৰ নহয়, আপোনালোকে বিদ্যুতৰ যোগান স্মাৰ্ট কৰক। আৰে এতিয়ালৈকে বৰষুণ পৰিলে এদিনলৈকে কাৰেণ্ট নাথাকে, বিদ্যুতৰ যোগান ধৰিব নোৱাৰে আপোনালোকে। 24 ঘণ্টা আপোনালোকৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? 300 আৰু এই স্মাৰ্ট মিটাৰ লৈ আহিছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে 300ৰ পৰা 300-400 টকাৰ বিলটো কেনেকৈ 1500ৰ পৰা 2000 টকা হৈ পালে? আমাৰ কথাটো অতি স্পষ্ট। কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই স্মাৰ্ট যি ডকাইতি অসম চৰকাৰে বিদ্যুৎ বিভাগে নমাই আনিছে সাধাৰণ ৰাইজৰ ওপৰত, এই ডকাইতিৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব। আমাৰ আন্দোলন চলি আছে, আন্দোলন অব্যাহত থাকিব। উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি এই যিটো স্মাৰ্ট মিটাৰ আছে, স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। যে আপোনালোকে ইতিমধ্যে সকলোৱে জ্ঞাত যে স্মাৰ্ট মিটাৰ নহয়, যে স্মাৰ্ট ডকাইতি দিন দুপৰীয়া কি কৰিছে, বিদ্যুৎ বিভাগে ডকাইতি আৰম্ভ কৰিছে। মানুহে ডকাইতি কৰে ৰাতি, কিন্তু বিদ্যুৎ বিভাগে ডকাইতি কি কৰিছে, ৰাতি আৰম্ভ কৰিছে তেওঁলোকে। যে আপোনালোকে ইতিমধ্যে বিলাসীপাৰা বিভিন্ন বাতৰিত পৰিৱেশন কৰিছে যে লংকেশ্বৰ নাথ নামৰ এজন ব্যক্তিৰ BPL মিটাৰ 23,000ৰ ওপৰত কি আছে বিল আহিছে। গতিকে তেওঁলোকে দিনতে ডকাইতি আৰম্ভ কৰিছে। গতিকে এনেকৈ যদি বিদ্যুৎ বিভাগে তথা অসম চৰকাৰে বিদ্যুৎ বিভাগৰ নামত যদি ডকাইতি কৰে, তেনেহ'লে সাধাৰণ জনতা ক'ত যাব? যি সময়ত সাধাৰণ জনতাক চৰকাৰে নিৰাপত্তা দিব লাগে, সেই সময়ত চৰকাৰে কি কৰিছে, দিন দুপৰীয়াতে তেওঁলোকে অৰ্থনৈতিকভাৱে কি কৰিছে, ডকাইতি আৰম্ভ কৰিছে। গতিকে আজি আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, অন্যথাই আমি ৰাজপথ মুক্তাল আৰু গণতান্ত্ৰিকভাৱে মুক্তাল কৰিবলৈ বাধ্য হ'ব। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি সাংঘাতিক ধৰণে প্ৰতিবাদ হৈছে, কিন্তু ইয়াৰ পিছতো কিন্তু বিদ্যুৎ বিভাগৰ ফালৰ পৰা বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো বিবৃতি জাৰি কৰা। ইতিমধ্যে একাংশ দল সংগঠনে ডেডলাইন বান্ধি দিছে। সেই ডেডলাইন উকলি যোৱাৰ পিছত ধ্বংস অভিযান আৰম্ভ কৰিব স্মাৰ্ট মিটাৰ। আপোনালোকৰ স্থিতি কি? চাওক, আমাৰ স্থিতি হ'ল আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, আৰু আমি গণতান্ত্ৰিকভাৱে আমি চৰকাৰক বাধ্য কৰাম যে স্মাৰ্ট মিটাৰ তেওঁলোকে বন্ধ কৰিব। যিকোনো পৰ্যায়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ চৰকাৰক বাধ্য কৰাম যে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ। ইনকিলাব জিন্দাবাদ। অত্যাধিক বিদ্যুৎ মাচুল অহা স্মাৰ্ট মিটাৰ বন্ধ কৰক। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে আগৰ মিটাৰ বাহাল ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰক। 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰক। প্ৰতিনিধি সন্মানীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ, সন্মানীয় শক্তিমন্ত্ৰী অসম চৰকাৰ, সন্মানীয় মুখ্য অভিযন্তা অসম শক্তি বিতৰণ কোম্পানী, সন্মানীয় জিলা আয়ুক্ত ধুবুৰী, সন্মানীয় বিলাসীপাৰা মহকুমা অধিবক্তা বিলাসী।